এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। হোজাই ৰাজচক্ৰৰ অন্তৰ্গত জোৰাং নালাৰ মথাউৰি যিকোনো মুহূৰ্তত বানে ভাঙি লৈ যোৱাৰ আশংকা ৰাইজৰ। কপিলী নৈৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগে লগে ভয় শংকা সাধাৰণ গয়াৰ। যদিহে নৱনিৰ্মিত জোৰাং নলা মথাউৰি ছিঙি যায়, বৃহত্তৰ লস্কৰ পথাৰ বা জোৰাং পথাৰ বানৰ কবলত পৰাৰ আশংকা। ভয় আশংকাত উপায়ন্তৰ হৈ কোৰপাচিৰে ৰাইজে মথাউৰিটো বানৰ পৰা ৰুধিবলৈ গাঁৱৰ ৰাইজে যুঁজা চলাইছে। দাদা এটা কথা শুনকচোন, আপোনালোকে ইয়াত আজি কি কৰি আছে? যিহেতু দেখিছোঁ কপিলী নদীৰ পানী ইতিমধ্যে উফন্দি উঠা পৰিলক্ষিত হৈছে আৰু আপোনালোকে দেখি আছোঁ মাথাউৰিত ইতিমধ্যে কোৰ কোদালেৰে এনেকুৱা কাম কৰা পৰিলক্ষিত হৈছে। মাথাউৰি খৰং হৈ আছে, এইটো খৰংটো মাৰি আছোঁ মই, নহ'লে মাথাউৰি ভাঙিলে এই চাইডৰ গোটেইকেইটা ঘৰ ভাঙিব। এতিয়া মানে কি পানী এতিয়াও বাঢ়ি আছে নেকি? বাঢ়ি আছে, পানী এতিয়াও বাঢ়ি আছে। এতিয়া মানে আপোনালোকে ইয়াত মানে এই মাথাউৰি ছিংগা পৰিলক্ষিত হৈছে নেকি ইতিমধ্যে? ত' আপোনালোকে কি কৰি আছে ইয়াতে? এই চিঙাটো মাৰি আছোঁ আমালোকে। এতিয়া মানে কোৰ কোদালেৰে এনেকুৱা আপোনালোকে মাটি নি মাৰি আছে? হয় হয়, কোৰ কোদালেৰে মাৰি আছোঁ। হয়, কি ক'ব? আচলতে দেখা পাইছোঁ ইয়াতে মাথাউৰিৰ কাম নিৰ্মাণ কৰা দেখা পোৱা গৈছে, কি ক'ব? বা এই নিৰ্মাণ কোনে কৰি আছে, যিহেতু কপিলী নদীৰ পানী ইতিমধ্যে উফন্দি উঠা পৰিলক্ষিত হৈছে? বৰ্তমানে কপিলী নদীত যি বানপানীয়ে আমাক তাণ্ডৱ সৃষ্টি কৰিছে, এই বানপানী সঁচাকৈ এই মাথাউৰি নিৰ্মাণ হোৱাৰ পিছৰ পৰা আমি অলপ ৰেহাই পাইছিলোঁ। যদিও কপিলী নদীত যি জোৰাং নালা য'ত বন্ধ কৰা হৈছে, তাৰ ওচৰতে একেবাৰে পুৰণা মাথাউৰি আছে। মাথাউৰিটো বৰ্তমানে মই ভাবোঁ 1-1.5 ঘণ্টাৰ ভিতৰত যদি প্ৰশাসনে দায়িত্ব নলয় আৰু কামটো ৰিপেয়াৰিং নকৰে, তেন্তে এই মাথাউৰিটোৰ ফাট দিব আৰু আমাৰ নামনিত যিসকল মানুহে বসবাস কৰি আছে, কাৰণ মাথাউৰি নিৰ্মাণৰ পিছৰ পৰা নামনিৰ যিসকল ব্যক্তি আছে সেইসকল মানুহ অসচেতন হৈ আছে।